ৰাতিপুৱা মৰ্নিং 9 বজাত এই ৰাস্তাৰে গৈছিলো আমি গাড়ী লৈ, কিন্তু 2 ঘণ্টাৰ পাছৰ পৰিৱেশ এয়া চাওক কেনেকুৱা চিটুৱেশ্যন কৰিছে হোজাই ডিষ্ট্ৰিক্টৰ। এয়া চাওক ৰহুল ভাই লাইভ চলি আছে, মাৰা নাই কেনেকুৱা চিটুৱেশ্যন কৰিছে চাওক। ৰফিক ভাই আহিলো, ভালে আছে ন? মানে পলাডৰ মাজত আহিলেও ফলোৱাৰ্ছ সকলক পোৱা যায়। দুৰ্দিন মানে কৈ লাভ নাই, 1 মাহৰ ভিতৰত 3টা ফ্লাড, ধেমালি কথা নহয়। ডাঙৰ ডাঙৰ বানপানী, মানে 3য় নম্বৰ বানপানী ইয়াত, 3য়টো ফ্লাড হোজাই ডিষ্ট্ৰিক্টৰ। হেপলাগুৰি যি টুপৰিং যোৱা ৰাস্তা, সেই ৰাস্তাৰ ওপৰত চাওক কিমানখিনি পানী হৈছে। এই ৰাস্তাৰে আমি 2-2.5 ঘণ্টা আগতে আমি এই ৰাস্তাৰে কেন্দ্ৰগুৰি গৈছিলো, আৰু কেন্দ্ৰগুৰি নাওবাংগা সিফালেদি মাৰি আমি উভতি অহাৰ পাছত